শেখৰ জ্যোতি কিমান ধুৰন্ধ আছিল আপোনালোকে গম পায়নে? শেখৰ জ্যোতি অভং অকৰা হৈ মানুহৰ আগত দেখুৱায়, কিন্তু শেখৰ জ্যোতি যে এটা ধুৰন্ধ আছিল সেই কথাটো প্ৰমাণ হৈ পৰিছে। দাদাই যেতিয়া 15-20 জন আহি খায়, খালি ইমান টকাটো নাখায় তেওঁলোকে। পুৰি চব্জি কিমান নোখায় তেওঁলোকে, বেছি পইচা নহয়, 30 টকা প্লেট পুৰি আৰু কেইখন নোখায়। খুব বেছি ধৰক 2000 টকা পে'মেণ্ট হয় গোটেইকেইজনে, কণী আমলেটৰ সৈতে বা ঘুগুনিৰ সৈতে পুৰি চব্জিৰ সৈতে। 2000 টকা খাওঁতেই দাদাই টকা 5000 দি থৈ যায়, বা 4000 দিয়ে, বা 6000 দিয়ে, এনেকৈ দি থৈ যায়। তাৰ মাজতো দাদাই সেইফালে চেল্ফি লৈ থাকোঁতে কিবা লৈ থাকোঁতে আকৌ শেখৰ জ্যোতিতে আহি কিনে আকৌ কিমান দিছে দাদাই, এইকেইটা দিছে টকা 5000। মানে একচুৱেল কিমান হ'ল, কেইটকা হ'ল একচুৱেলি? মই কৈছোঁ 2000 মান খাইছিলে, তাৰ পৰাই আকৌ 2000 তেওঁ লৈ গৈছিলে। শেখৰ জ্যোতিয়ে জুবিন গাৰ্গক কিমান টকা আত্মসাৎ কৰিলে? শেখৰ জ্যোতিয়ে জুবিন দাই হোটেলৰ পইচা দিয়াৰ পৰাও উভতাই লৈ আহে সেই শেখৰ জ্যোতিয়ে। সেই শেখৰ জ্যোতিক এতিয়া কিছুমান মানুহে অকৰা অভং বুলি কৈ আছে, কিন্তু সেই অভং অকৰা সেইটোৱে আচলতে লোকৰ পৰা কিমান টকাৰ লুটি পুটি খাই আছিল সেই কথাটো ওলাই পৰিছে। কাৰণ সেইটো এটা মহাকালপিত। শেখৰ জ্যোতি আৰু সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত গোটেইকেইটা সমানে জগৰীয়া, কিন্তু জুবিন গাৰ্গৰ লগত সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি অহৰহ লগত থাকিছিল। যলৈ গ'লেও সকলো লগতে গৈছিল, আৰু ফুটপাতত যেতিয়া জুবিন গাৰ্গে পুৰি খাইছিল আৰু পুৰি এক প্লেটৰ দাম 30 টকাৰ পৰা আৰম্ভ হয়, তেওঁলোকে পনীৰ পুৰি এনেকৈ আমলেট বহু ধৰণৰ বস্তু খাই এখন ফুটপাতৰ দোকানত 2000-2500 টকালৈকে বিল হৈছিল। তাৰ উপৰি জুবিন গাৰ্গে মৰমতেই সেই দোকানীজনক বেছিকৈ দি আহিছিল, কেতিয়াবা দিয়ে 6000 টকা আৰু কেতিয়াবা 5000 টকা। এতিয়া সেই ব্যক্তিজনে নিজেই কৈ দিছে যে দাদাই দি যোৱা পাছত যিহেতু শেখৰ জ্যোতিয়ে ঘূৰাই লৈ যায় সেই টকা, যেতিয়া নেকি দাদাই দি কৰি চেল্ফি লয় আৰু সেই চেল্ফি লোৱাৰ পাছত শেখৰ জ্যোতিয়ে পুনৰ টকাটো ঘূৰাই লয়, আৰু সেই কথা এতিয়া প্ৰকাশ কৰিলে ছ'চিয়েল মিডিয়াত। শেখৰ জ্যোতি কেনেকুৱা মানুহ ওলাই পৰিলে, তেওঁলোকে সাধাৰণ 30 টকীয়া যিকোনো বস্তু এটাৰ দাম জুবিন গাৰ্গৰ আগত কিন্তু তাৰ 3 গুণ বঢ়াই কৈছিলগৈ। গতিকে শেখৰ জ্যোতি কেনেকুৱা মানুহ, কেনেকৈ লুণ্ঠন কৰি চলিছিল আৰু কিমান টকা লুণ্ঠন কৰিলে সিহঁতক ভালকৈ জেৰাৰ কৰিলে ওলাই পৰিব। যদি তেওঁলোকক একো জেৰাৰ নকৰি জেলৰ ভিতৰত থয়, তেনেহ'লে কিন্তু এনেধৰণৰ কথাবোৰ লুকাই থাকিব, আৰু এই কথাবোৰ যদি লুকাই থাকে তেনেহ'লে জুবিন গাৰ্গ ডাঙৰীয়াই কেতিয়াও ন্যায় নাপায়। কাৰণ সাধাৰণ কথাবোৰ এতিয়া কিছুমান মানুহে কৈ দিছে, কিন্তু যিবোৰ ডাঙৰ কালপিত আছে সেই কালপিতবোৰেতো এই কথাবোৰ নক'ব। কাৰণ জুবিন গাৰ্গক কেনেকৈ হত্যা কৰিছিল সিহঁতকেইটাই কিন্তু ভালদৰে জানে, এই কথাবোৰতেই প্ৰমাণ হৈ পৰিছে। সেই গতিকে মই শেখৰ জ্যোতি কেনেধৰণৰ মানুহ সেই কাৰণে আপোনালোকৰ আগতো প্ৰমাণ দিবলৈ এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।